মাৰ্ঘেৰিটাত প্ৰয়াত সিংফ ৰজা বিছানং সিংফ সোঁৱৰণি সভা যোৱাকালি টিৰপ সাহিত্য শাসিত দাবী পৰিষদ আৰু সিংফ ৰাষ্ট্ৰীয় পৰিষদৰ উদ্যোগত মাৰ্ঘেৰিটাৰ ট্ৰাইবেল ৰেষ্ট হাউচত বিছানং সিংফ সোঁৱৰণি সভা অনুষ্ঠিত কৰা হয়। প্ৰয়াত ৰজা বিছানং সিংফ সোঁৱৰণিত অনুষ্ঠিত সভাত বিভিন্ন জনজাতীয় সংগঠনৰ উপৰিও অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমান উপস্থিত থাকে। সিংফ ৰজা বিছানং সিংফৰ মৃত্যুৰ সিংফ জনগোষ্ঠীৰ লগতে সমগ্ৰ অসমৰ বাবে এক অপূৰণীয় ক্ষতি বুলি কয় টিৰপ সাহিত্য শাসিত দাবী পৰিষদৰ সভাপতি পল্লৱশ্যাম বাইলুঙে। উল্লেখ্য যে প্ৰয়াত বিছানং সিংফ মৃত্যুৰ আগমুহূৰ্তলৈকে অসম সন্মিলিত মহাসংঘৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। সিংফ ৰজা বিছানং সিংফৰ মৃত্যুৰ খবৰ সকলোৱে বিভিন্ন মাধ্যমেৰে গম পালোঁ। আমি সকলোৱে শ্ৰদ্ধাঞ্জলি জনালোঁ, কিন্তু আমি আমাৰ মহান মনীষী গৰাকীৰ বিষয়ে অলপ হ'লেও জানিবলৈ চেষ্টা কৰিব লাগে। উত্তৰ পূব চিনাকি নাম হৈছে বিছানং সিংফ। তেওঁ ৭৬ বয়সত যোৱা ১৫ জানুৱাৰী ২০২৫ তাৰিখে ইহলীলা সম্বৰণ কৰে। ১৭ জানুৱাৰীৰ দিনা ৰাজ্যিক মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। তেওঁৰ বাসভৱন বিছা গাঁৱত। তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া শেষকৃতৰ অসম চৰকাৰৰ হৈ জিলা আয়ুক্ত স্বপ্ননীল পাল, বিধায়ক ভাস্কৰ শৰ্মাৰ হৈ দিনচেন দীপমীয়া উপস্থিত থাকে। অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত অসম আৰু অৰুণাচল প্ৰদেশৰ হেজাৰ হেজাৰ ৰাইজ উপস্থিত হয়। বিছানং সিংফ হৈছে বিছা ৰজাৰ বংশৰ পৰিয়ালৰ এজন সদস্য। ১৯৭৯ চনৰ কথা। লালুক বৰফুকনে ৰজা পৰিয়ালৰ কম বয়সৰ ল'ৰাজনক ৰজা পাতি তেওঁ দেশ শাসন কৰিবলৈ লয়। গদাধৰ সিংহ সেই সময়ত পত্নী জয়মতীক এৰি বিছা ৰজাৰ পৰিয়ালত হন্তভেগ ধৰি আত্মগোপন কৰিছিল। বিছা ৰজাই তেওঁৰ এই কথা গম পাই গদাধৰ সিংহক সন্মান জনাইছিল। সেয়েহে অসম ইতিহাসত বিছা ৰজা আৰু গদাধৰ সিংহৰ কথা উল্লেখ পোৱা যায়। সেই ৰাজবংশৰ সদস্য আছিল বিছানং সিংফ। বিছানং সিংফ পৰিয়ালৰ পৰাই ১৮২৩ চনত ব্ৰিটিছে চাহৰ তৃপ্তিৰ গুণাগুণ লাভ কৰি ব্যৱসায় ভিত্তিত চাহৰ বজাৰ কৰিবলৈ আৰম্ভণি কৰিছিল। বিছানং সিংফ ব্ৰিটিছৰ দিনত পলিটিকেল জামাদাৰ পদবীৰ দায়িত্ব লাভ কৰিছিল। মাৰ্ঘেৰিটা বিধানসভাৰ টিৰপ মৌজাৰ তেওঁ মৌজাদাৰ আছিল। তেওঁ বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ক বুলি ক'লে ভুল নহ'ব। তেনেদৰে তেওঁৰ মৌজাদাৰ ভাতা ৰাইজৰ উন্নয়নমূলক কামত খৰচ কৰিছিল বুলি ক'লে ভুল নহ'ব। টিৰপ অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ উন্নয়নমূলক কাম কাজৰ লগতে সিংফসকলৰ স্পং য়ন উৎসৱৰ গুৰি ধৰোঁতা তেওঁৱে প্ৰথম আছিল। অসমৰ লেখক বুদ্ধিজীৱীসকলৰ লগত তেওঁৰ সমন্বয় বনাই চলিছিল। তেওঁৰ মৃত্যুৱে সমগ্ৰ অঞ্চলটোৰ বাবে দুখৰ ছাঁ পৰাই নহয়, অপূৰণীয় ক্ষতি সাধন কৰিছে। মাৰ্ঘেৰিটাৰ পৰা কিষাণ লালুঙৰ ৰিপৰ্ট, টাইমছ 60 অসম। মাৰ্ঘেৰিটাস্থিত জনজাতি জিৰণি গৃহত আমি সিংফ জাতীয় পৰিষদ তথা টিৰপ স্বায়ত্ত শাসিত জিলা দাবী সমিতিৰ উদ্যোগত আজি আমি এখন সভা অনুষ্ঠিত কৰিছোঁ স্বৰ্গীয় বিছানং সিংহদেৱৰ স্মৃতিত। তেখেতৰ বিষয়টো আমি বহুত আলোচনা কৰিছোঁ, বহুতে অৱগত তেখেত কেনেকুৱা ধৰণৰ ব্যক্তি আছিল আমি ইতিমধ্যে আলোচনা কৰিলোঁ। বিভিন্নজনে বিভিন্ন বক্তব্য আগবঢ়াইছে। তেখেত বিভিন্ন দল সংগঠন সামাজিক অনুষ্ঠানৰ লগত জড়িত। তেখেতৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰি। তেখেতৰ সপোন আছিল আমাৰ টিৰপৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে এখন স্বায়ত্ত শাসিত পৰিষদ পোৱাৰ বাবে তেখেতে বহুত চেষ্টা কৰি নিজেও তেওঁ এই পৰিষদৰ দাবী সমিতিৰ সভাপতি আছিল। আৰু তেখেতৰ যিটো সপোন যাতে বাস্তৱায়িত হয় এইটো আমি আশা কৰিছোঁ। চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ যে তেখেতৰ কাৰণে আৰু আমাৰ ইয়াত এটা প্ৰতিমূৰ্তি স্থাপন হয় আৰু তেখেতৰ স্মৃতিৰ কাৰণে আমি যিখিনি কৰিব পাৰোঁ চৰকাৰৰ পৰা যিটো কৰিব পৰা যায় সেইবিলাক হ'ব লাগে। আমাৰ টিৰপ অঞ্চলত আমাৰ মাৰ্ঘেৰিটাত তেখেতৰ স্মৃতিৰ কাৰণে এটা স্থায়ী স্থান নিৰ্বাচন কৰি প্ৰতিমূৰ্তি স্থাপন হ'ব লাগে আৰু তেখেতৰ যিটো সপোন সেইটো বাস্তৱ হ'ব লাগে আমাৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে। মই এইখিনি ক'লোঁ। আজি টিৰপ অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল ডিমাণ্ড কমিটি আৰু সিংফ নেশ্যনেল কাউন্সিলৰ উদ্যোগত সভা অনুষ্ঠিত হয়। এই সভাত আজি
মাৰ্ঘেৰিটাৰ টিৰাপ বেল্টৰ বিভিন্ন আমাৰ জনজাতি অৰ্গেনাইজেশ্যন, বিশেষকৈ শ্যামা নেশ্যনেল কাউন্সিল, শ্যামা ষ্টুডেণ্টছ ইউনিয়ন, অল মান্তা স্প্ৰিং ষ্টুডেণ্ট ইউনিয়ন, অল আছাম টাংচা ষ্টুডেণ্ট ইউনিয়ন, টাংচা নেশ্যনেল কাউন্সিল, অল আছাম ট্ৰাইবেল সংঘৰ মাৰ্ঘেৰিটাৰ ডিষ্ট্ৰিক্ট কমিটি আদি কৰি আৰু বহু অৰ্গেনাইজেশ্যন আজি উপস্থিত থাকে। আজি সভাৰ মুখ্য উদ্দেশ্য এইটোৱে আছিল, যোৱা 15 জানুৱাৰী তাৰিখে সিংফো কিং বিশানং সিংফোৰ পৰলোকপ্ৰাপ্তি ঘটে। তেখেতক এটা ৰাজহুৱাভাৱে আমি শ্ৰদ্ধা জনাবৰ কাৰণে, শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আৰু তেখেতৰ শুৱনিত আজি সভা গুৰুত্বপূৰ্ণ সিদ্ধান্ত কথা আলোচনা কৰা হয়। তেখেত নিজেই এটা কিংবদন্তি সন্দিগ্ধ আছিল, সংগঠন আছিল বিশানং সিংফো বুলি ক'লে অসম আৰু অৰুণাচল। গতিকে তেখেতক অসম চৰকাৰক লগতে অৰুণাচল চৰকাৰকো আমি আহ্বান জনাইছোঁ যে হাইষ্ট অনাৰ দিব লাগে। হি ৱাজ এ কিং ফ্ৰম দ্য ব্ৰিটিছ ৰেজিম ইণ্ডিয়া। সেই সময়ত ব্ৰিটিছৰ দিনৰ পৰাই ভাৰত প্ৰি ইণ্ডিপেণ্ডেঞ্চ টাইমৰ পৰা আজি ট্ৰেডিশ্যনেলি হেৰিডিটিকেলি তেওঁলোকে ৰজা হিচাপে ডিক্লেয়াৰ আছিল। ডেট লাষ্ট ইয়াৰ্ছ পলিটিকেল জামাদাৰ। গতিকে আমি তেখেতসকলক, তেখেতৰ বিষয়ে নজনা মানুহ নাই, হেৰি মানুহ নাই, তেখেতক চিনি দিব মানুহ নাই, জ্ঞানৰ সাগৰ মানুহ আছিল, জ্ঞানৰ সাগৰ ব্যক্তি আছিল। গতিকে তেখেতক হেৰুৱাই আমি খুব মৰ্মাহত হৈছোঁ। গতিকে আমি অসম চৰকাৰকো এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ যে তেখেতক ষ্টেট অনাৰ দিয়াৰ কাৰণে। গতিকে পৰৱৰ্তী যিবিলাক আমাৰ দাবী আছে এইখিনিও যাতে চৰকাৰে যাতে আমাক অতি সোনকালে ইমপ্লিমেণ্ট কৰে, এইটো আমি আহ্বান জনাইছোঁ তেখেতক। লগতে তেখেতৰ এটা ব্ৰঞ্জৰ এটা ষ্টেটু মাৰ্ঘেৰিটাত আৰু অৰুণাচলৰ এটা ডিষ্ট্ৰিক্টত তেখেতৰ এটা ষ্টেটু হ'ব লাগে আমি কামনা কৰিছোঁ। আৰু তেখেতৰ যিটো গৃহ, তেখেতৰ বাসগৃহটোৱে যিহেতু টিৰাপ অট'নমাছ কাউন্সিলৰ অফিচ আছিল, সেই বাসগৃহটোক আমি কিবা এটা সৰু সংগ্ৰহালয় বা সংৰক্ষণ কৰাৰ কিবা ব্যৱস্থা কৰিব পাৰোঁ নেকি? আৰু তেখেতৰ বিছা গাঁৱলৈ সোমোৱা যিহেতু এটা এণ্ট্ৰিপথ, যিটো মানে এণ্ট্ৰিপথ, তাত এখন তোৰণ, এনেকুৱা ধৰণৰ কথাবিলাক আলোচনা আজি কৰা হয়। ধন্যবাদ।